কাষতে লাগি আছে তো আপোনালোকে খাই চাব জয় শ্ৰীৰাম আৰু পইচাটো দি যাও কিন্তু দাদাই ক'লে নালাগে সেইটোৱে হ'ল জীয়া ভৰালি নদী এইটো হ'ল পাগলাদিয়া নদী তাতে আৰু এইখনহে হ'ল ঢেকীয়াজুলি কেইটামান ছোৱালী আহিছিল মোক দেখা পাই কি ধুনীয়া এটা পৰিৱেশ মানে কষ্ট কৰিছো তো আপোনালোকে যদি এনেকুৱা কৰে কেনেকুৱা তো ৰাইজ যোৱাকালি হোটেল হিমালয়া লজতে আছিলোঁ আৰু এই যি শ্ৰী শ্যাম সুইটছ এণ্ড ভোজনালয় আছে এইখনত মানে মই যোৱাকালি ভাতটো খালোঁ মানে যি ধুনীয়া হৈছে না আপোনালোকক ক'লোঁ তো আপোনালোকে আহিলে এই হোটেলখনৰ কাষতে লাগি আছে তো আপোনালোকে খাই চাব কেনেকুৱা মানে ক'লোঁ আৰু আপোনালোক বম মজা হ'ব তো আজি ডেষ্টিনেশ্যন হ'ল ৰৌতা তো জিভাখন অলপমান সি হৈছে ঠাণ্ডাৰ কাৰণে তো হেল্ল' এভৰিৱান মই টিউচন লিপজাৰ ক'লে আপোনালোকে বম বম স্বাগতম জনাইছোঁ পলম লগতে আগ ভিডিঅ'টোৰ কাৰণে ষ্টাৰ্ট কৰোঁ তো চাইকেল পূৰা ৰেডি তো কিবা এটা খাই ল'ব লাগে আগত গৈ কিনে চাহ এটা খাই লওঁ ৰাইজ চাহ এটা খাই ল'লোঁ এতিয়া গৈ আছোঁ ৰৌতা আৰু এইখনেই হ'ল আমাৰ বিশ্বনাথ চাৰিআলি চাই লওক আপোনালোকে খুব ধুনীয়া আৰু চাফ চিকুণ কৰি ৰাখে দিয়ক কিবা এটা ভাল লাগে ধৰক চাওক ৰাইজ মই যিমান সেইফালে গৈছোঁ অলপ পিছত তেজপুৰে পাম ইয়াত হাইৱেটোত চাওক না ইমান ধুনীয়াকৈ ফুল ৰুই দিছে তো এই এটা ভাল লাগে ধৰক এই হাইৱে যেতিয়া গৰম দিনত ধৰক গাড়ীখন ৰখি অলপমান ছায়াত বহি কিনে অলপ মানে ৰেষ্ট ল'ব পৰা যায় সেইটো এটা ভাল কৰিছে চাওক তো ৰাইজ তেজপুৰলৈকে আছে 25 কিলোমিটাৰ নগাঁও 71 আৰু হ'ল গুৱাহাটী 187 তো এতিয়া আমি তেজপুৰ হৈ যাম মানে তেজপুৰৰ মানে মেইন টাউন যদি নাযাওঁ বাইপাছ হৈ গুচি যাম মানে তো এতিয়া গৈ আছোঁ আৰু এই অভাৰব্ৰিজখন চাওক না বৈদ্য বনাইছে বাপৰে বাপ তো ৰাইজ মই যেতিয়া চাইকেল চলাই থাকোঁ তো মোৰ অনুভৱটো কৈ দিওঁ আপোনালোকক আজি মানে কি হয় বাছ ট্ৰাক হওক কিবা হওক এনেকুৱা আহি থাকিলে মাতি থাকে মানে ভাই ভাল লাগিছে মানে এনেকুৱা হাতখন দাঙি দিয়ে ভাল লাগে কিবা এটা ধৰক তেতিয়া কষ্ট কৰা ফিলটো নহয় মানে যিমান ৰাইজ আহি পালোঁ জীয়া ভৰালি ৰিভাৰ আৰু সেইটোৱে হ'ল জীয়া ভৰালি নদী আৰু নদীৰ ওপৰত আছে এইখন দলং ব্ৰিজ তো চাওক কি মজা বনাইছে দে বঢ়িয়া লাগিছে একদম আল্টিমেট প্ৰ' লেভেলৰ বনাইছে তো এটা শ্বট চাই লওক ইয়াতে ৰাইজ আহি পালোঁ তেজপুৰ কিন্তু ডিষ্ট্ৰিক্ট ইয়াৰ শোণিতপুৰ পৰে বোলে বাৰু যি কি নহওক এতিয়া গৈ আছোঁ মই ৰৌতা তো ঢেকীয়াজুলি হৈ এনেকৈ গুচি যাম মই ধুনীয়াকৈ তো ৰাইজ কিবা এটা খাব লাগিছিল তামাম ভোক লাগিছে এতিয়া বাজিল 10টা মোটামুটি তো ৰাইজ আহি পালোঁ তেজপুৰ ইউনিভাৰ্চিটি এইখনেই হ'ল আমাৰ তেজপুৰ ইউনিভাৰ্চিটি চাওক বাহিৰটো ভিতৰত নাযাওঁ বাৰু ভিতৰত যাব টাইমো নাই মোৰ পুলিচ চুলিচ আছে তো ৰাইজ মই মানে কি শুকান ৰুটি খাই ল'লোঁ তো এতিয়া চাহ খাই আছোঁ চাহ খাই কিনে আপোনাৰ চাইকেলখন তাত থৈছোঁ মানে ইউনিভাৰ্চিটিৰ কাষতে তেজপুৰ ইউনিভাৰ্চিটিৰ কাষতে তো ৰাইজ এটা বহুত ডাঙৰ প্ৰব্লেম হ'ল মানে এই সেনেকৈ মই গৈছিলোঁ কিন্তু সেনেকৈ যাব নিদিয়ে মানে ID প্ৰব্লেমে মোবাইলত দেখালেও নহয় তো মই আৰু এপাক ঘূৰি এনেকৈ আহিব লাগিব এতিয়া বাপৰে বাপ কি কম চাওক আপোনালোকক দেখালোঁ কুঁহিয়াৰৰ খেতি তো এইবোৰ কুঁহিয়াৰ চাওক কুঁহিয়াৰ চব কুঁহিয়াৰ ইয়াত যিমান আছে চব কুঁহিয়াৰৰ খেতি কৰিছে আৰু ইয়াত বান্দৰ চান্দৰ একো নাই প্ৰাইচ এইটো হ'ল NH 15 নম্বৰ হাইৱেত গৈ আছোঁ মই বঢ়িয়াকৈ প্ৰাইচ আজি মানে বাছ চাছ ট্ৰাক চাক অলপমান চলিছে মানে যোৱাকালি চলাই নাছিল একদমেই চলা নাছিল আৰু কিয় হয়তো মই ক'ব নালাগে আপোনালোকে সকলোৱে অৱগত কথাটোত ৰাইজ ইয়াৰ পৰা ৰৌতা মোটামুটি 50 কিলোমিটাৰ দূৰ হ'ব বেছি নহয় আৰু তো মোৰ কাৰণে 50 কিলোমিটাৰ আকৌ দূৰ নহয় বাৰু যি কি নহওক এতিয়া চলতেহে ৰাইজ তো ৰাইজ আহি কিবা এখন ঠাই পালোঁ আৰু ইয়াত মানে আজি সেই কৰি আছে মানে বজাৰ বাৰ নেকি আজি এই জোতা চেণ্ডেল ওলাইছে কম দামত পাই যাব তো পাগলা হাতিয়াৰ পাৰে পাৰে ভক্তিৰ খৰজুৱাৰ উঠে গোপী খবৰ নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে তো ৰাইজ সেয়া চাই লওক কি ধুনীয়া এটা পৰিৱেশ আৰু এতিয়া গৈ আছোঁ মই ৰৌতা তো আপোনালোকে জানে এয়া চাই লওক না পৰিৱেশটো কি মজা লাগিছে আৰু এই ঘৰটো চাওকচোন নতুনকৈ বনাই আছে এটা কিবা বেলেগ টাইপৰ ঘৰ বনাইছে চাওক না
মজা লাগিছে দক এতিয়া বলক ৰাইজ আহি আহি কি পালো মই নিজে গম পোৱা নাই কিন্তু ৰাইজ সেইফালেদি কেইটামান ছোৱালী আহিছিল মোক দেখা পাই মানে কিবা তাতে কৈ আছে এটা ছোৱালী এনেকৈ কৈছে আৰু মানে আধা পানা পাতিম কি ক'লাক মই নিজে গম নাপালো মই ধৰিবই নোৱাৰিলো কি ক'লাক ৰাইজ ইয়াৰ পৰা মিনিমাম 30 কিলোমিটাৰমান আছে কিন্তু ৰাইজ এটা কথা কৈ লওঁ আপোনালোকক মানে এনেকুৱা স্পীডত গাড়ী আহে না অভাৰটেক কৰে মানে এতিয়াই মোক খুন্দাব লৈছিল মানে এখন গাড়ী ব্ৰেজা ৰাইজ আহি আহি ঢেকীয়াজুলি পালোঁ আৰু এইখনহে হ'ল ঢেকীয়াজুলি মানে ভিতৰেদি যোৱা নাই মই মানে বাইপাছ হৈ আহিছোঁ চাওক তো ৰাইজ চাওক সেইটো হ'ল আমাৰ গজৰাজ মহাৰাজ তো চাওক পুৰা একদম আছে আৰু ইয়াৰ পৰা মিনিমাম 25 কিলোমিটাৰ আছে ইয়াৰে নেচাৰটো চাওক না কিমান ধুনীয়াকৈ গছবোৰ আছে তো চাহ পৰিছে ইমান ধুনীয়াকৈ মানে ছায়া পৰিছে আমাৰ ভাগত ক'বলগীয়া ছায়া জয় শ্ৰীৰাম তাৰপিছত চাওক না কি ধুনীয়া এটা সৌন্দৰ্য বাপৰে বাপ আহি ওদালগুৰি পালোঁ কিবা ওদালগুৰিখন দেখোন বন্ধ হৈ আছে দোকান পাহাৰ একো নাই চব বন্ধ দেখোঁ কিয় বা এইফালে খোলা আছে এইফালে নাই আৰু আহি গ'লোঁ চাহ খাব আৰু এইফালে দাদাজন আছে মই বোলো চাহৰ পইচাটো দি যাওঁ কিন্তু দাদাই ক'লে নালাগে এই পানী বটলতো চাহ খুৱাই দিলে বাৰু যি কি নহওক চাইকেলখন তাত থৈছোঁ পটাপট যাব লাগে ইয়াৰ পৰা মিনিমাম 10 কিলোমিটাৰ হ'ব ৰৌতা কথাটো হ'ল কি মানে মই যিখন দোকানত চাহ খাইছিলোঁ অলপ আগে তো সেই দোকানখনত মানে 80 বছৰ বয়স হৈছে আৰু দাদাই মোক বুলি নহয় এনেকৈ মানে কি যোনে যোনে এনেকৈ ৰাইড কৰিব হয় না সিহঁতক মানে ফ্ৰীতে চাহ তাহ খুৱাই দিয়ে তো ভাল লাগে দিয়কচোন ইমানখিনি মৰম দিছে দাদাই তাৰ কাৰণে ধন্যবাদ দাদা আৰু এতিয়া ইয়াৰ পৰা বেছি দূৰ নাই যে এইটো হ'ল পাগলাদিয়া নদী তাতে লেখা আছে ৰিভাৰ পাগলা তো এইটোৱে হ'ল পাগলাদিয়াৰ পাৰে পাৰে ৰাইজ ক'ত কেতিয়া ৰূপ ধৰে হিচাপ নাই আৰু যিহেতু মাঘ বিহু আহিছে উৰুকাৰ কাৰণে সেই ঘৰটো বনাইছে মজা দিয়ক মানে বিহু বিহু লাগিছে ৰাইজ আহি আহি পালোঁ ধনশিৰি নদী এইটো হ'ল ধনশিৰি নৈ চাওক এয়া আৰু এইখন হ'ল ধনশিৰি ব্ৰিজ তো ৰাইজ চাওক মানে শুকাই গৈছে পানী চানী চব যিহেতু ঠাণ্ডাৰ বতৰ না সেইকাৰণে চব শুকাই গৈছে চাওক এইখিনিত পানী আছে ক'ৰবাত পানী আছে ক'ৰবাত নাই মানে তেনেকুৱা আৰু ইয়াত মানে পিকনিক চিকনিক খাব আহে বহুতে এইফালেও আছে তো ৰাইজ এইটো হ'ল আজিৰ ৰুম চাই লওক আপোনালোকে এইটোৱে ৰুম তো ৰাইজ সেইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' আপোনালোকে চোৱা নাই দিয়ক শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক প্লিজ একদম ৰিকুৱেষ্ট কৰিছোঁ ইমান মানে কষ্ট কৰিছোঁ তো আপোনালোকে যদি এনেকুৱা কৰে কেনেকুৱা হ'ব হয় নহয় কওকচোন দিয়ক ৰাইজ এতিয়া মানে ফ্ৰেছ হ'লোঁ গা পা ধুই ল'লোঁ তো বাই বাই